और जी अपनार जूस तार पिछर रास्ताय रास्ताय महिला जेनेदरे अपना हैंडसेक दिसे एगराकिये जेटुका लगाय आछे সেইখনেৰে মোৰ হাতখন যেটুকা লগাই দিছে হিচাপ টকা হৈ এয়া হ'ল মানুহৰ মৰম। এই যে ৰাতিপুৱাৰ পৰা মনটো ঠাণ্ডা কৰিছোঁ, এতিয়ালৈকে ঠাণ্ডা হৈছে, মুখৰ হাঁহি আহিছে আৰু আমাৰ কেইজনৰ একদম মূৰটো গৰম হৈছে। পুলিচ লগাই তেওঁ বিভিন্ন ধৰণৰ অত্যাচাৰ কৰিছে। এই দিন আজি ৰাতিৰ ভিতৰত শেষ হৈ যাব। একো ভয় নকৰিব ৰাইজ। আজি যদি ভয় কৰে গোটেই জীৱনটো ভয় কৰিব লাগিব। আজি যদি সাহস কৰে গোটেই জীৱন আপোনালোকে ভালকৈ থাকিব পাৰিব। এই মুখ্যমন্ত্ৰী এজন ভয়াতুৰ মুখ্যমন্ত্ৰী। যেতিয়াই চৰকাৰ বতৰ বেলেগ হয় বেলেগৰ ফালে উঠি যায়। আজি মই মোৰ কথা নকওঁ আৰু বহুত কৈছোঁ নহয়, ক'ব লাগিব জানো? আজি নকওঁ। দিব নহয় চবেই হাতৰ চিৰত। কিমান নম্বৰত আছে? 1 নম্বৰত। আমি যিদিনা নমিনেশ্যন দিছিলোঁ সেইদিনা টুপ 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 বৰষুণ পৰিছিল নে নাই? মই ভাবিছিলোঁ জোৰে বৰষুণ আহি যাব, নাহিলে। সকলো ধৰ্মই কয় যে যেতিয়া ভগৱান আল্লাই ভাল বস্তু এটা কবুল কৰে, গ্ৰহণ কৰে, তেতিয়া পুষ্প বৃষ্টি পৰে। হিন্দু মানুহে কয় আৰু মুছলমানৰ মতে ৰহমতৰ বৃষ্টি। সেইদিনা গোটেইদিন ৰহমতৰ বৃষ্টি পৰি আমাক গ্ৰহণ কৰিছে। আৰু সেইকাৰণে 14টা কেণ্ডিডেটৰ ভিতৰত 14জন কেণ্ডিডেটৰ ভিতৰত আমি কেইজন খুদা আল্লাহ মানুহ? কেইজন? তেওঁ যেতিয়া গ্ৰহণ কৰে কিছুমান ইংগিত দিয়ে। সেই 14জনৰ ভিতৰত 1 নম্বৰত তানজিল হুছেইন আছে, 1 নম্বৰত হাতৰ চিন আছে। সেইকাৰণে মই আপোনালোকক আজি বক্তৃতা নিদিওঁ। শেষ দিন আপোনালোকে ইয়াৰ পৰা যাওঁতে একেবাৰে শান্ত ইষ্টভাৱে গৈ কালি আমি পুলিং এজেণ্ট কেনেকৈ দিব লাগে, কি কৰে সেইবিলাক ঠিক ঠাক কৰি যাতে পুলিঙৰ সময়ত কোনো যাতে মোবাইল লৈ যাব নোৱাৰে, সেইটো আমি বাহিৰতে আমি আমাৰ পুলিং অফিচাৰক কৈ আমি নিজৰ কামখিনি অলপ সোনকালে কৰিব লাগিব। সেইকাৰণে আজি সোনকালে যাব লাগিবনে? এই চব শিঙিয়াৰ পৰা আহিছে, বেলুগুৰিৰ পৰা আহিছে, চামাগুৰিৰ পৰা আহিছে, নহ'ল এইখিনি ঠাই নেদেখা মানুহ আহিছে। এইটো হ'ল মৰম পৰিয়াল। এতিয়া আমাৰ আগত বক্তৃতা দিব আমাৰ সকলোৰে শ্ৰদ্ধাৰ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ মাননীয় সভাপতি ভূপেন বৰা ডাঙৰীয়াই। আৰু এই ভূপেন বৰা ডাঙৰীয়াৰ বক্তৃতা দিয়াৰ পূৰ্বে স্থানীয় ৰাইজৰ হৈ আমাৰ এই অঞ্চল কংগ্ৰেছৰ সভাপতি আৰু আমাৰ উদ্যোক্তাসকলে তেখেতক সম্বৰ্ধনা জনাব। মঞ্চত উপবিষ্ট সকলোকে এখন এখন গামোচাৰে আদৰণি জনাব।